ডেমফুল বিহু আহি পালেহি কুলিয়ে কান্দে ৰৈ ৰৈ ডাকুৱাল গৈ পালে নে মোৰেনো পাতৰি লৈ। এতিয়া যদি মই সুধো ডাকুৱাল গৈ পালেনে বাৰু? ভাল বেয়া হৈ ৰৈ নিদিওঁ, নামত কেঁচে আছে কামত চেহেৰা একেটা ডেমফুল এনেকুৱাই। আপোনাৰ জনপ্ৰিয়তা মাজতে ক'ৰবাত কমি গৈছিল বুলি আপুনি ভাবে নেকি বা তেনেকুৱা ফিল কৰে নেকি? জোনবাই বেজি এটি দিয়া বুলি পয়দমতা বয়সত আমি পঢ়িছিলোঁ চোতালতে পাৰি নগাধাৰীৰ ওপৰত আৰু মই তোমাকে জুমি জুমি চালো। অসমীয়া ছবি জগতৰ এটা অতিকৈ চিনাকি নাম, চিনাকি নামতকৈও আমি যদি কওঁ যে তেওঁৰ ভাল নামটোতকৈ মানুহে উপনামটোৰেহে তেওঁক বেছিকৈ জানে বুলি ক'লেও হয়তো মোৰ ভুল কোৱা নহ'ব। মোৰ সৈতে আজি উপস্থিত আছে ডেমফুল খ্যাত নয়ন নীলিম দা। প্ৰথমতে আগতীয়াকৈ ৰঙালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোক থাকিলে আৰু NK TV চাই থকা প্ৰতিজন দৰ্শকক ৰঙালীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি পবিত্ৰ ঈদ, গতিকে যিমানবিলাক অসমীয়া ইছলাম ধৰ্মাৱলম্বী লোক আছে তেখেতসকললৈ ঈদৰো আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কেনেকুৱা বিহু বুলি ক'লে এইবাৰ কেনেকুৱা ধৰণৰ কি প্লেন আছে আপোনাৰ? বিহু গতানুগতিক শদিয়াৰ পৰা ধুবুৰীলৈকে ঘূৰি ফুৰা। আৰু খালি এটা কথা, আমি সাৱধানে ঘূৰি ফুৰাটো দৰকাৰ, কাৰণ আমাৰ দেখা যায় এইখিনি সময়তে আমাৰ ভালেমান সংখ্যক শিল্পী মানে দুৰ্ঘটনাত পতিত হয়তো দুৰ্ঘটনাৰ খবৰ আহে। আৰু গতিকে এটা কথা ক'ব বিচাৰোঁ কি, সাৱধানতাৰ অৱলম্বন কৰাটো খুব দৰকাৰী। কাৰণ ৰাতি ৰাতি অনুষ্ঠান হয়, অনুষ্ঠানৰ পিছত আমাৰ ড্ৰাইভাৰবিলাকে সময়মতে নুশুৱে, তাৰ কাৰণে আমাৰ সম্ভাৱনাপূৰ্ণ আৰু আমাৰ কি কয় যিমানবিলাক আমাৰ প্ৰতিভাৱান শিল্পী তেখেতসকল আমি আমাৰ মাজৰ পৰা হেৰুৱাবলগীয়া হয়। বিহুৰ অনুষ্ঠান ৰখা হৈছে নেকি ক'ৰবাত? বিহুৰ অনুষ্ঠান আছে, মই ক'লোৱেই গতানুগতিক শদিয়াৰ পৰা ধুবুৰীলৈকে আছে। আজিৰ পৰা যেতিয়াৰ পৰা জোনবাই যেতিয়াৰ পৰা আৰম্ভ হৈছিলে তাৰ পিছৰ বছৰৰ পৰাই আমি শদিয়াৰ পৰা ধুবুৰীলৈকে ঘূৰি ফুৰাটো নিয়মেই হৈ গ'ল। যিহেতু জোনবাইৰ কথা আনিছে, বিহুৰ সময়ত বিশেষকৈ সেই গানবিলাক বহু চৰ্চিত হয় নহয় জানো? সেই গানবিলাক এতিয়াও গুণগুণা পৰিলক্ষিত। খিটিক কৰি ঐ লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা, আমি গৈ ওলালো তাত লাহৰি বহিবলৈ ফিৰা পাৰি দিছিল। বিহু আহিলে কিন্তু আজিৰ নৱপ্ৰজন্মই এটা গান বিশেষকৈ ষ্টেটাছৰ যিহেতু আজিকালি যুগ, ষ্টেটাছত লগোৱা দেখা পায় যে বিহু আহি পালেহি, সেই গানটো যদি অকণমান গুণগুণাই দিয়ে। বিহু আহি পালেহি কুলিয়ে কান্দে ৰৈ ৰৈ ডাকুৱাল গৈ পালে নে মোৰেনো পাতৰি লৈ। এতিয়া যদি মই সুধো ডাকুৱাল গৈ পালেনে বাৰু? আজিকালি ডাকুৱাল ক'ত আছে, লগালগ পাই যায়, হোৱাটছআপত টেক্সট কৰিলে হ'ল, ছেকেণ্ডতে পাই গ'ল। আহিবিনে? আহিম। আৰু কাগজৰ কবিতা ইত্যাদি গানবিলাকতো আছে আপোনাৰ, যদি যিহেতু বিহুৰ বতৰ আৰু দৰ্শকসকলৰ কাৰণে অকণমান যদি গুণগুণ। বিহুৰ বতৰ, গোটেই কাগজৰ কবিতাতকৈ বিহুৰ কিবা বিহু গীত এটাও গাব পাৰে। জোনবাই বেজি এটি দিয়া বুলি পয়দমতা বয়সত আমি পঢ়িছিলোঁ চোতালতে পাৰি নগাধাৰীৰ ওপৰত আৰু মই তোমাকে জুমি জুমি চালো জানৈ, মই তোমাকে জুমি জুমি চালো জানৈ, লেমৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি। ভিতালী বাই গাই থোৱা গানবিলাক কিন্তু এতিয়াও চৰ্চাত নহয় জানো? তেখেতে গালে বিশেষ লাগে। কমলিকাই কিন্তু সেইখিনি আয়ত্ব কৰিছে, ভিতালী বাৰ ছোৱালীজনী। হয়, তাই যথেষ্ট প্ৰতিভা সম্পূৰ্ণ এগৰাকী তাই কণ্ঠশিল্পী, গতিকে তাইৰ উত্তৰটো কামনা কৰিছোঁ। কাৰণ তেখেতৰ সম্ভাৱনা আছে যে তেখেতে ভিতালী বাৰ প্ৰতি অসমবাসীৰ ৰাইজৰ যি আশা আছিলে সেই আশাটো পূৰা কৰিব পাৰিব। নয়নদা, মই এটা কথা অকণমান জানিব চেষ্টা কৰিম, আপোনাৰ জনপ্ৰিয়তা এতিয়াও আছে, আমি দেখিছোঁ আজিও আপুনি গান গোৱাৰ লগে লগে কেনেকৈ ৰাইজে আৱৰি ধৰিছে, মাজতে ক'ৰবাত কমি গৈছিল বুলি আপুনি ভাবে নেকি বা তেনেকুৱা ফিল কৰে নেকি বন্ধুৰ বা সেই আগলৈকে? তাৰ আচলতে প্ৰথম কথাটো ৰাইজৰ মৰম আগতেও এতিয়া একেই আছিলে, এতিয়াও একেই আছে, আৰু মই বিশ্বাস আগন্তুক দিনতো একেই থাকিব। কিয়নো আৰু আমি সদায় ৰাইজৰ কাৰণে কাম কৰি যাওঁ, আৰু ৰাইজে আমাৰ সম্পত্তি, ৰাইজে ভাল পালে আমিবিলাক আছোঁ, ৰাইজে ভাল নাপালে আমিবিলাক নাই। গতিকে জনপ্ৰিয়তা থকা নথকাটো সেইটো এটা বেলেগ এটা বস্তু, কিন্তু এজন শিল্পকৰ্মৰ লগত জড়িত ব্যক্তি এজন সদায় ৰাইজৰ মাজত থাকিব বিচাৰোঁ। জনপ্ৰিয়তা আজি আছে, কাইলৈ নাই, আকৌ পিছলৈ এদিন আহিব,
আগৰ প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে কাম কৰি আছে, চবকে আদৰি লৈছে। গতিকে মই বিচাৰোঁ কি ৰাইজৰ মাজত এজন সাংস্কৃতিক কৰ্মী হিচাপে থকাটো মই বিচাৰোঁ। নিশ্চিতভাৱে ডেমফুলক কিন্তু ৰাইজে সদায় আঁকোৱালি লয়। আমি সেয়া দেখিও মাজে মাজে, যদিও নাথাকে ডেমফুলে, কিন্তু তাৰপিছতো থাকি যায়। গতিকে মই বেছি দীঘলীয়া নকৰোঁ, যিহেতু আমি কিছু সময়ৰ কাৰণেহে আপোনাৰ ওচৰত কথা পাতিব লৈছোঁ। গতিকে ডেমফুলৰ এটা সংলাপ, তাৰপিছত আমি অনুষ্ঠান মুখত জীয়াই কৈ দিওঁ, ভাল বেয়া হৈ ৰৈ নিদিওঁ, নামত কেঁচে আছে কামত চেহেৰা একেটা, ডেমফুল এনেকুৱাই। ডেমফুল যাওঁ দিয়া। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিলে অভিনেতা নয়ন নলিম। ইতিমধ্যে তেখেতে আমাক কিছু সময় দিলে আৰু তাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদৌতিলৈকে ৰঙালী বিহুৰ আগতীয়াকৈ আন্তৰিক হিয়া ভৰা শুভকামনা জনাইছোঁ।